অসম নাগালেণ্ড সীমান্তৰ উৰিয়া ঘাটত চৰকাৰে ৰোপণ কৰা শ গছপুলি কাটি তহিলং নগাৰ। উচ্ছেদৰ পিছত ক্ৰমাৎ বৃদ্ধি পাইছে সৰু পথাৰৰ অসম নাগালেণ্ড সীমান্তত নগাৰ দাদাগিৰি। উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ উচ্ছেদিত ভূমিত নগাই কাটিলে গছপুলি। ভাঙি থৈ গ'ল বন বিভাগে স্থাপন কৰা বনানীকৰণৰ ফলক। চুবুৰীয়া ৰাজ্যৰ নাগালেণ্ডৰ কৰবস্তি ৰৌচান ভিলেজকে ধৰি বহুকেইখন নগা গাঁৱৰ প্ৰায় 20খনৰো অধিক গাড়ীৰে নগা লোক আহি উৰিয়াম ঘাটৰ ৰেংমা সংৰক্ষিত বনাঞ্চলৰ সোণাৰী বিল টোপত উচ্ছেদৰ পাছত বন বিভাগে নতুনকৈ ৰোপণ কৰা গছপুলিসমূহ কাটি তহিলং কৰে নগা লোকসকলে। ইফালে CRPFৰ ভূমিকাক লৈ স্থানীয় ৰাইজৰ তীব্ৰ অসন্তুষ্টি। আজি আমি ইয়াতে কাম কৰি আছিলো, তো প্ৰায় আপোনাৰ 60টামান গাড়ী হ'ব। তো 100 ওপৰত আহিছে নগাকেইটা আহি ফাৰ্ষ্ট আমাৰ এইটো ইয়াত ছাৰকেইটা বহি আছে, সিহঁতক চব ফালৰ পৰা গাড়ী দি ঘেৰাও কৰি ল'লে। ঘেৰাও কৰাৰ পিছত মানে সিহঁতৰ লগত কি কথা পাতিলে কি নাই সেইটো আমি নাজানো, আমি তলফালে কাম কৰি আছিলো। তো আমাক চব কিতাক মাতি এইখিনি জমা কৰি আমাক চবক কৈছে চব কিতাপ পুলি কাট কৈছে, চব কিতা মানে কাটি শেষ কৈছে গছকেইটা। তো আমি কোনো নাকাটিলো। তো তাৰ মাজত মানে সিহঁতি আমাৰে পাৰ্টিৰ ভিতৰত কাৰ দাওকেইটা ল'লে, সিহঁতি কাটি মেলি মানে প্ৰায় আপোনাৰ 10 মিনিট মান ইয়াত মানে সিহঁতি অলপ উৎপাত কৰিলে, গছত কাটিলে আপোনাৰ এইটো চাইনবোৰ্ড চব ফালি পেলাই দিলে। তাৰপিছত 10 মিনিট মান থাকি মানে চব গুচি গ'ল আৰু তাৰ বাহিৰত আৰু তাত যিটো আমি জানিছো চাইছো আৰু কিছুমানে এতিয়া বন্দুক লৈ আহিছে, কাক বা এনেকা টিকাইছে আৰু আমাকো কৈছে যে তহঁতি গছ কাটিবি নে মাৰ খাবি কৈছে আমাক। তো আমি হ'লেও একো নকৰিলো, চুপচাপে আছো আমি। আৰু আমি বাকীকেইটা এনেকা নগাকেইটা চব দাও চাও লৈ চব কাটিলে। তাৰপিছত এই চব পুলি কাটি দিলে, কাটি মেলি আৰু সিহঁতি চবকেইটা ওলাই গুচি গ'ল আৰু। তো আমাৰে মাজত কাৰোবাৰ দাও চাও লৈ গুচি গ'ল। তো তাৰ ইমানে কম আৰু যিমানটো জানিছো ইমানটো কৈছো ছাৰ। আপোনাৰ 60টামান হৈ যাব ছাৰ গাড়ী। এনে চোৱা মতেতো 60টা পাৰে হ'ব। আমাৰ ইয়াৰ পৰা গাড়ী একদম তাৰ লাগে পুৰা লাইন মানে গাড়ী এইকেইটাত। আৰু পুৰা একদম বলেৰো পিকআপ কেইটা দিয়াই কেইটা লৈ আহিছে, মানুহ ওপৰত পুৰা একদম পাঞ্জোপা নিচিনা ফুল হৈ আহিছে মানুহ পুৰা। চব কেইটা দাও খুকুৰি এইকেইটা লৈ আহিছে। বাকী এনেকা বন্দুককেইটা লৈ আহিছে, কিছুমান চাগে পাৰ্টি সিহঁতৰ ভিতৰ পাৰ্টি মানুহ আছিলে, কিছুমান এনেকা জেকেট লগাই আছিলে, সেইকেইটা AK-47 এইকেইটা ধৰি আছিলে, কিছুমান পিষ্টল ধৰি আছিলে। তো মানে প্ৰায় আপোনাৰ 8-9 জন মান মানে পিষ্টল বন্দুক এনেকা ধৰি আছিলে, বাকী কেইটা চব দাওকেইটা ধৰি আছে। ইয়াতে এইটো জাষ্ট য'ত আমি এতিয়া থিয় আছো এইখিনিতে হৈছে ঘটনাটো। এইটো জগাৰ নামটো সোণাৰী বিল হয়। নিউজ ডেস্ক ৰিপৰ্ট, জননী লাইভ।